মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোলৰ লেচন 3 বসতি নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে এই ভিতৰুৱা প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। এনেকুৱা ধৰণৰ ভিতৰত যিমানখিনি প্ৰশ্ন উত্তৰ আছে সকলোখিনি আলোচনা কৰিম। তো প্ৰথমতে আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম, তাৰ পিছত আমি ভিতৰুৱা প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে অনুশীলনীত যোৱাৰ আগতে তোমালোকে এই মনত ৰাখিবলগীয়া কথাখিনি এইখিনি তোমালোকে ভালদৰে পঢ়িবা। ইয়াত যেনেকৈ দিয়া আছে, বসতি মানে হ'ল মানুহে কোনো এক অঞ্চলত স্থায়ীভাৱে বসবাস কৰা কাৰ্য। তো এইখিনি তোমালোকে যদি তোমালোকক কি বসতি মানে কি তোমালোকে এইখিনি লিখিব পাৰা। তো বসতি দুই প্ৰকাৰৰ, গ্ৰাম্য বসতি আৰু পৌৰ বসতি। তো এইবিলাক সকলোবিলাক ইম্পৰ্টেণ্ট হয়। তো এই সকলোবিলাক তোমালোকে ভালদৰে এবাৰকে পঢ়িবা। তাৰপিছত এতিয়া আমি অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো 1 নম্বৰত কি কৈছে, খালী ঠাই পূৰ কৰা। তো ইয়াৰ কি কৈছে, ক নম্বৰত দেশ কাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰে। খত কি কৈছে, দেশ উৎসৱ ভিত্তি কৰি গাঁওবাসীয়ে ভালেমান সা সুবিধা ভোগ কৰে। তাৰপিছত গ আলিবাট ৰেলপথ নদীৰ কাষে কাষে গঢ়ি উঠা বসতিক দেশ বসতি বোলে। তাৰপিছত ঘৰত কি কৈছে, বৰ্তমান অসমৰ গাঁৱৰ সংখ্যা দেশখন। তো এই সকলোবিলাকৰ খালী ঠাইৰ উত্তৰবিলাক মই তোমালোকক দি আছোঁ। তো ক নম্বৰত খালী ঠাইত কি লিখিবা, কৃষি। কৃষি কাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰিলে। তাৰপিছত খৰ খালী ঠাইত কি লিখিবা, পানীৰ। পানীৰ উৎসৱ ভিত্তি কৰি গাঁওবাসীয়ে ভালেমান সা সুবিধা ভোগ কৰে। তাৰপিছত গড় খালী ঠাইত কি লিখিবা, ৰৈখিক। আলিবাট ৰেলপথ নদীৰ কাষে কাষে গঢ়ি উঠা বসতিক ৰৈখিক বসতি বোলে। তাৰপিছত ঘৰ খালী ঠাইত কি লিখিবা, 26,395খন। তো তোমালোকে আগৰ উত্তৰবিলাকত তোমালোকে 25,000 চামথিং পাব পাৰা, কিন্তু এইটো নহয়। এতিয়া নতুন কিতাপত 26,395খন এইটো শুদ্ধ হ'ব। তোমালোকে 25,000টো নিলিখিবা, এই 26,395 এইটো লিখিবা, এইটো উত্তৰ হ'ব। তো খালীত কি লিখিবা, 26,395খন। তাৰপিছত 2 নম্বৰত কি কৈছে, শুদ্ধ উত্তৰটো বাছি উলিয়া। ইয়াৰ কত কি কৈছে, গ্ৰাম্য বসতিৰ মূল বৃত্তি হ'ল বেপাৰ বাণিজ্য, উদ্যোগ নে কৃষি। তো ইয়াত তিনিটা আছে, কোনটো শুদ্ধ হ'ব। তো তোমালোকক শুদ্ধটো তোমালোকক বাছি উলিয়াব লাগে। তো ইয়াৰ ভিতৰত কৃষিটো শুদ্ধ হ'ব। তাৰপিছত খত কি কৈছে, গ্ৰাম্য অঞ্চলতকৈ নগৰ অঞ্চলত জনসংখ্যাৰ ঘনত্ব কম, অধিক নে সমান। তো এইটো কোনটো হ'ব, অধিকটো শুদ্ধ হ'ব। তো অধিক তোমালোকে বাছি ল'বা। তাৰপিছত গত কি কৈছে, ভাৰতৰ প্ৰায় 70, 80 নে 60% লোকে গাঁৱত বাস কৰে। তো ইয়াৰ ভিতৰত 70টো শুদ্ধ হ'ব, 70% লোকে গাঁৱত বাস কৰে। তাৰপিছত ঘত কি কৈছে, কোনো ঠাইত থুপ খাই থকা বসতিয়ে হ'ল ৰৈখিক, কেন্দ্ৰীভূত নে পাতল বসতি। তো কোনটো শুদ্ধ হ'ব, ৰৈখিক। তাৰপিছত 3ত কি কৈছে, উত্তৰ লিখা 3 বা 4টা বা 5টা বাক্যৰ ভিতৰত। তো ইয়াৰ ক নম্বৰ কুৱেশ্যনটোত কি কৈছে, মানুহে স্থায়ীভাৱে বসবাস কৰিবলৈ লোৱাৰ কাৰণ কি বুলি ভাবা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, মানুহে কৃষি কাৰ্য কৰিবলৈ লোৱাৰ পাছতেহে স্থায়ী বসতিৰ সূচনা হয়। অৰ্থাৎ কৃষি কাৰ্য আৰম্ভ হোৱাৰ লগে লগে মানুহে একে ঠাইতে স্থায়ীভাৱে বসবাস কৰিবলৈ আৰম্ভ কৰে। বিশেষকৈ মাটি চহোৱা, শস্য চোৱা চিতা কৰাৰ স্বাৰ্থত মানুহে স্থায়ীভাৱে বসতি কৰিবলগীয়া হয়। আনহাতে খেতি চপাই পোৱা শস্যবোৰ ভৱিষ্যতৰ বাবে মজুত কৰি ৰাখিবৰ কাৰণে মানুহে স্থায়ীভাৱে বসবাসৰ পোষকতা কৰে। সেয়ে কৃষি কাৰ্যকে মানুহৰ স্থায়ী বসতিৰ প্ৰধান কাৰণ বুলিব পাৰি। তাৰপিছত খত কি কৈছে, গাঁৱলীয়া বসতিৰ মূল বৈশিষ্ট্য সম্বন্ধে আলোচনা কৰা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা, গাঁৱলীয়া বাসিন্দাসকলৰ মূল বৃত্তি হ'ল কৃষি। বসতি পাতল আৰু বিস্তৃত, ঘৰ বাৰীৰ আৰ্হি থলুৱা আৰু পৰম্পৰাগত হয়। এলেকাটোত যাতায়াতৰ ব্যৱস্থা সুচল নহয়। অঞ্চলটোত যান বাহনৰ সংখ্যা কম, ব্যৱসায় বাণিজ্যৰ সুবিধা কম। গাঁৱলীয়া বসতি এলেকাত অনুষ্ঠান প্ৰতিষ্ঠানৰ সংখ্যা কম। তাৰপিছত গত কি কৈছে, কেন্দ্ৰীভূত বসতি কেনেধৰণৰ সৃষ্টি হয় লিখা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, কোনো ঠাইত মানুহৰ
জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় বস্তু আৰু সা সুবিধাৰ যদি একে ঠাইতে বা ওচৰে পাছৰে পোৱা যায় তেন্তে সেই এলেকাটোত মানুহৰ বসতি থুপ খাই থাকে। এনে বসতিক কেন্দ্ৰীভূত বসতি বোলে। কেতিয়াবা কোনো বৃহৎ উদ্যোগ একোটা গঢ়ি উঠি অঞ্চলৰ আশে-পাশে পোৱা বিভিন্ন সুবিধাৰ আমলত লৈ কেন্দ্ৰীভূত বসতি সৃষ্টি হয়। তাৰপিছত ঘত কি কৈছে, পৌৰ বসতিৰ মানুহৰ জীৱিকাৰ উপায় কেনেকুৱা চমুকৈ লিখা। তো উত্তৰত তোমালোকে লিখিবা, পৌৰ এলেকাত মানুহে বিভিন্ন শিল্প উদ্যোগ আদি গঢ়ি তুলিছে। এই উদ্যোগবিলাক যথেষ্ট মানুহ জড়িত হৈ থাকে। কিছুমানে বেপাৰ বাণিজ্যৰ মাজেৰে নিজৰ জীৱিকা বাছনি কৰি এই এলেকাবোৰত থকা বিভিন্ন সেৱা খণ্ড, বেংক, ডাক, বীমা, শিক্ষানুষ্ঠান, চিকিৎসালয় বহুতো লোকে সংস্থাপন পাই থাকে। যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ লগতে চৰকাৰী চাকৰিত জড়িত হৈ বহুতে সংস্থাপন বিচাৰি পাইছে। তাৰপিছত উঙত কি কৈছে, গাঁও আৰু নগৰৰ মাজৰ পাৰ্থক্য আলোচনা কৰা। তো উত্তৰত তোমালোকে লিখিবা, গাঁও আৰু নগৰৰ মাজত বহুতো পাৰ্থক্য আছে। গাঁও আৰু নগৰৰ মাজত বহুতো পাৰ্থক্য আছে। যদিও গাঁও আৰু নগৰৰ মানুহৰ মাজত এৰাব নোৱাৰা সম্পৰ্ক আছে। পাঠত ইতিমধ্যে উল্লেখ কৰা হৈছে যে গাঁৱৰ পৰাই কালক্ৰমত নগৰৰ উৎপত্তি হয়। কিন্তু এই কথাটো সকলো ক্ষেত্ৰতে প্ৰযোজ্য নহ'বও পাৰে। এনে কিছুমান নগৰ আছে যিবোৰক পৰিকল্পিতভাৱে পটপটীয়াকৈ নগৰ হিচাপে গঢ়ি তোলা হৈছে। সাধাৰণতে বেপাৰ বাণিজ্য গাঁও আৰু নগৰৰ মাজত সম্পৰ্ক বৰ্তাই ৰাখে। তাৰোপৰি সেৱামূলক কাৰ্যও এই সম্পৰ্ক গঢ়ি তোলে। গাঁওবাসীয়ে তেওঁলোকৰ উৎপাদিত কৃষিজাত সামগ্ৰী নগৰক যোগান ধৰে আৰু নগৰেও ঔদ্যোগিক দ্ৰব্য, এইটো দ্ৰব্য হ'ব, আৰু ঔদ্যোগিক দ্ৰব্য আৰু অন্যান্য সেৱা গাঁৱলৈ আগবঢ়ায়। বেংক, ডাক, বীমা, শিক্ষা দীক্ষা আদি সেৱাৰ যোগেদি গাঁও আৰু নগৰৰ মাজত এক নিবিড় সম্পৰ্ক স্থাপন হয়। গাঁৱৰ কিছুমান মানুহে বিভিন্ন কামৰ তাগিদাত দৈনিক নগৰলৈ আহে আৰু নগৰত পোৱা বিভিন্ন প্ৰয়োজনীয় বস্তু ক্ৰয় কৰি উভতি যায়। আজিকালি অৱশ্য মোবাইল ফোন, ইণ্টাৰনেট আৰু অন্যান্য প্ৰচাৰ মাধ্যমৰ যোগেদি গাঁও আৰু নগৰৰ মাজত সম্পৰ্কৰ ক্ষেত্ৰত এক নতুন ধাৰা গঢ়ি উঠিছে। তাৰপিছত 4 নম্বৰত কি কৈছে, চমু টোকা লিখা। ইয়াৰ কত কি কৈছে, ৰৈখিক বসতি। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি, বাট পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তৃত হৈ থকা বসতিক ৰৈখিক বসতি বোলে। যেনে ৰেলপথৰ কাষে কাষে বিস্তৃত হৈ থকা বসতি, নদীৰ কাষে কাষে বৈ থকা বসতিয়েই হৈছে ৰৈখিক বসতি। কোনো ঠাইত মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় বস্তু আৰু সা সুবিধাবোৰ যদি একে ঠাইতে বা ওচৰে পাছৰে পোৱা যায় তেন্তে সেই এলেকাটোত মানুহৰ বসতি থুপ খাই থাকে। তাৰপিছত খত কি কৈছে, বৰ্গক্ষেত্ৰকাৰ বসতি। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, গ্ৰাম্য অঞ্চলত কৃষি ক্ষেত্ৰক কেন্দ্ৰ কৰি এক ধৰণৰ বসতি সৃষ্টি হয়। অৰ্থাৎ কৃষি ক্ষেত্ৰৰ ওচৰে পাছৰে মানুহে নিজৰ বসতি গঢ়ি তোলে। এই বসতি সাধাৰণতে বৰ্গক্ষেত্ৰকাৰ হয় আৰু 2 বা ততোধিক পথৰ সংযোগস্থলৰ আশে পাশে দেখা যায়। এইবোৰকে বৰ্গক্ষেত্ৰকাৰ বসতি বোলে। তাৰপিছত গত কি কৈছে, উচ্চভূমিৰ বসতি। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, উচ্চভূমিত সাধাৰণতে পাতল বসতি দেখা যায়। এনে অঞ্চলত পাহাৰে আৱৰা আৰু শিলাময় হোৱাৰ বাবে বসতি পাতল হয়। তাৰোপৰি অসাৰুৱা মাটি, যাতায়াতত অসুবিধা আৰু প্ৰতিকূল জলবায়ুৰ বাবেও উচ্চভূমিৰ পাতল বসতি দেখিবলৈ পোৱা যায়। অসমৰ কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলা 3খন উচ্চভূমি গঠিত হোৱাৰ বাবে এই অঞ্চলবোৰৰ বসতি পাতল। আনহাতে নিম্নভূমি সমতল অঞ্চলত যাতায়াত, পৰিবহণ, খেতি-বাতি, বাণিজ্য আদিকে ধৰি নানা ধৰণৰ সুবিধা থকাৰ বাবে বসতি ঘন হয়। তাৰপিছত 5 নম্বৰত কি কৈছে, পাৰ্থক্য লিখা, গ্ৰাম্য বসতি আৰু পৌৰ বসতি। তো ইয়াৰ পাৰ্থক্য তোমালোকে এনেদৰে লিখিবা, বসতি গ্ৰাম্য বসতিৰ বাসিন্দাসকলৰ মূল বৃত্তি হ'ল কৃষি, আনহাতে পৌৰ বসতিৰ বাসিন্দাসকলৰ মূল বৃত্তি হ'ল ব্যৱসায় বাণিজ্য, উদ্যোগ বা কাৰ্যালয়ৰ চাকৰি। তাৰপিছত গ্ৰাম্য বসতি পাতল আৰু বিস্তৃত, পৌৰ বসতি ঘন আৰু থুপীকৃত।
তাৰপিছত গ্ৰাম্য বসতি ঘৰ বাৰীৰ আৰ্হি থলুৱা আৰু পৰম্পৰাগত, আনহাতে পৌৰ বসতিৰ ঘৰ বাৰীৰ আৰ্হি আধুনিক ওখ অট্টালিকাৰ প্ৰধান। তো এইকেইটা লিখিলে হৈ যাব বাৰু। তাৰপিছত খত কি কৈছে ৰৈখিক বসতি আৰু কেন্দ্ৰীভূত বসতি। ৰৈখিক বসতি আৰু কেন্দ্ৰীভূত বসতিৰ পাৰ্থক্য তোমালোকক লিখিব দিছে। ৰৈখিক বসতি বাট পথৰ কাষে কাষে দীঘলীয়াকৈ বিস্তৃত হৈ থকা বসতিক ৰৈখিক বসতি বোলে। যেনে ৰেলপথৰ কাষে কাষে বিস্তৃত হৈ থকা বসতি, নদীৰ কাষে কাষে বৈ থকা বসতি হৈছে ৰৈখিক বসতি। আনহাতে কেন্দ্ৰীভূত বসতি কোনো কোনো ঠাইত মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় বস্তু আৰু সা সুবিধাবোৰ যদি একে ঠাইতে বা ওচৰে পাছৰে পোৱা যায় তেন্তে সেই এলেকাটোত মানুহৰ বসতি থোপ খাই থাকে, এনে বসতিক কেন্দ্ৰীভূত বসতি বোলে। তাৰপিছত গত কি কৈছে উচ্চভূমিৰ বসতি আৰু নিম্নভূমিৰ বসতি। তো ইয়াৰ পাৰ্থক্য তোমালোকে এনেদৰে লিখিবা। উচ্চভূমি সাধাৰণতে পাতল বসতি দেখা যায়। এনে অঞ্চলত পাহাৰে আৱৰা স্থলভাগ থিয় শিলাময় আৰু ওখৰা মোখৰা হোৱাৰ বাবে বসতি পাতল হয়। তাৰোপৰি অসাৰুৱা মাটি, যাতায়াতৰ অসুবিধা আৰু প্ৰতিকূল জলবায়ুৰ বাবেও উচ্চভূমিৰ পাতল বসতি দেখিবলৈ পোৱা যায়। আনহাতে নিম্নভূমিৰ সমভূমি এলেকা বেছি। এই অঞ্চলবোৰত যাতায়াত, খেতি বাতি, বাণিজ্য আদিৰ বাবে পৰ্যাপ্ত সুবিধাবোৰ থকাৰ বাবে জনবসতি ঘন হোৱা দেখা যায়। নিম্নভূমি এলেকাত কেন্দ্ৰীভূত ৰৈখিক বৰ্গক্ষেত্ৰকাৰ ৰূপত বসতি দেখা যায়। উচ্চভূমিৰ মানুহে ঝুম খেতি কৰে, আনহাতে নিম্নভূমিক ঝুম খেতি কৰা নহয়। উচ্চভূমিত মানুহৰ চাংঘৰ সাজি জীৱ জন্তু পোহাবলৈ, আনহাতে নিম্নভূমিৰ মানুহে চাংঘৰ সাজে পোহনীয়া জীৱ জন্তু, সা সামগ্ৰী আৰু নিজৰ সুৰক্ষাৰ বাবে। এতিয়া আমি পাঠৰ ভিতৰুৱা প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো ইয়াৰ 1 নম্বৰ প্ৰশ্নটোত কি কৈছে, মানুহে কৃষি কেন্দ্ৰ কৰি স্থায়ীভাৱে বসতি আৰম্ভ কৰাৰ কাৰণ কি বুলি ভাবা? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। আদিম যুগত মানুহৰ খাদ্য সন্ধানত অঘৰী জীৱন কটাইছিল, কিন্তু কৃষি কাৰ্য আৰম্ভ কৰাৰ পিছত মাটি চহোৱা আৰু উৎপাদিত শস্যবোৰ পকীলৈকে চোৱা চিতা কৰাৰ স্বাৰ্থত মানুহে একে ঠাইতে থকাটো আৱশ্যকীয় হৈ পৰিছিল। লগতে কষ্টৰে চপাই পোৱা শস্যবোৰ ভৱিষ্যতৰ বাবে সুৰক্ষিতভাৱে মজুত কৰি ৰাখিবলৈ মানুহক এটা স্থায়ী বাসস্থানৰ প্ৰয়োজন হৈছিল। সেইবাবে কৃষি কেন্দ্ৰ কৰি মানুহে স্থায়ী বসতিৰ সূচনা কৰে। তাৰপিছত 2 নম্বৰত কি কৈছে, মানুহে নৈপৰীয়া ঠাইক স্থায়ী বসতিৰ বাবে কিয় নিৰ্বাচন কৰে? তো উত্তৰ তোমালোকে লিখিবা। মানুহে নৈপৰীয়া ঠাইক স্থায়ীভাৱে বসতিৰ বাবে নিৰ্বাচন কৰাৰ প্ৰধান কাৰণ হ'ল পানীৰ সহজলভ্য। মানুহৰ খোৱা, ৰন্ধা বঢ়া, ধোৱা পখলা আৰু কৃষিকাৰ্যৰ বাবে প্ৰচুৰ পৰিমাণে পানীৰ প্ৰয়োজন হয়, যি নৈৰ পাৰত সহজেই পোৱা যায়। সাৰুৱা মাটি, নৈৰ কাষৰীয়া অঞ্চলৰ মাটি অত্যন্ত সাৰুৱা হোৱাৰ বাবে কৃষিকাৰ্য সুন্দৰকৈ কৰিব পাৰি। আৰু এটা হৈছে জীৱিকা আৰু যাতায়াত। নদীত নাও চলাই সহজে যাতায়াত আৰু পৰিবহণ কৰিব পাৰি। লগতে নদী বা জলাশয়ৰ পৰা মাছ ধৰিও বহু লোকে জীৱিকা নিৰ্বাহ কৰে। তাৰপিছত 3 নম্বৰটো হৈছে নগৰীয়া বসতি মানে কি বুজা? তো উত্তৰ তোমালোকে লিখিবা। যিবোৰ অঞ্চলত আধুনিক সা সুবিধা যেনে উন্নত যাতায়াত, শিক্ষা, ব্যৱসায় বাণিজ্য, উদ্যোগ আৰু কল কাৰখানা আদি গঢ়ি উঠে, তেনে স্থানত ঘন জনবসতিপূৰ্ণ অঞ্চলক নগৰীয়া বা পৌৰ বসতি বোলে। নগৰৰ বসতিৰ মানুহৰ প্ৰধান জীৱিকা কৃষি নহয়, তেওঁলোকৰ মূলত উদ্যোগ, কাৰ্যালয়, চাকৰি বা ব্যৱসায় বাণিজ্যৰ দৰে অকৃষিভিত্তিক কাৰ্যৰ দ্বিতীয়ক, তৃতীয়ক আৰু চতুৰ্থক বৃত্তিৰ সৈতে জড়িত থাকে। তাৰপিছত 4 নম্বৰত কি কৈছে, অৰ্থনৈতিক বৃত্তি বা জীৱিকাক কি ভাগত ভগাব পাৰি, প্ৰতিটোৰে উদাহৰণ দিয়া। তো মানুহৰ অৰ্থনৈতিক বৃত্তিক ঘাইকৈ 4টা ভাগত ভগাব পাৰি। 1 নম্বৰটো হৈছে প্ৰাথমিক বৃত্তি, কৃষি, পশুপালন, মাছ ধৰা, চিকাৰ, খনিজ সম্পদ আহৰণ আদি। 2 নম্বৰটো হৈছে দ্বিতীয়ক বৃত্তি, কল কাৰখানা, কাম কাজ, ঘৰুৱা শিল্পকৰ্ম আদি। তৃতীয়ক বৃত্তিটো হৈছে ওকালতি, বেংক সেৱা, শিক্ষাগতা, গীত গোৱা, ছবি অঁকা আদি। আৰু আনটো হৈছে চতুৰ্থক বৃত্তি, ব্যৱস্থাপনা, পৰিচালনা, গৱেষণা, উদ্যোগ আদি। তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে, পৃথিৱীৰ কেইখনমান প্ৰধান নদী আৰু তাৰ পাৰত গঢ়ি উঠা বিখ্যাত নগৰসমূহৰ নাম লিখা।
তো ইয়াৰ উত্তৰত লিখিবা ব্ৰহ্মপুত্ৰ অসম, ডিব্ৰুগড়, তেজপুৰ, গুৱাহাটী আৰু ধুবুৰী। গংগা এইটো হৈছে পাটনা, বেনাৰস। তাৰপিছত সিন্ধু, কৰাচী, হায়দৰাবাদ। নীল নদী, কাইৰ'। হোৱাংহ, বেইজিং। টেমছ, লণ্ডন আৰু টাইগ্ৰিছ, বাগদাদ। তাৰপিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে, 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ নগৰীয়া জনসংখ্যাৰ স্থিতি কেনেকুৱা? তো উত্তৰত লিখিবা 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ মুঠ নগৰীয়া জনসংখ্যা হ'ল 377 নিযুত, অৰ্থাৎ দেশৰ মুঠ জনসংখ্যাৰ 31.96% লোকে নগৰত বাস কৰে। তাৰপিছত 7 নম্বৰ প্ৰশ্নত কি কৈছে, ভাৰতৰ আটাইতকৈ কম নগৰীয়া জনসংখ্যা থকা 4খন ৰাজ্যৰ নাম আৰু শতকৰা হাৰ লিখা। তো কি কৈছে ইয়াত উত্তৰত তোমালোকে লিখিবা কম নগৰীয়া জনসংখ্যা থকা ৰাজ্য 4খন হ'ল 1 হিমাচল প্ৰদেশ 10%, 2 বিহাৰ 11.3%, 3 অসম 14.1% আৰু 4 হ'ল উৰিষ্যা 16.7%। তাৰপিছত 8 নম্বৰ প্ৰশ্নত কি কৈছে, 100% জনসংখ্যাৰ নগৰীকৰণ হোৱা পৃথিৱীৰ কেইখনমান দেশৰ নাম লিখা। তো কি কৈছে ইয়াৰ উত্তৰত লিখিবা সম্পূৰ্ণ 100% নগৰীয়া জনসংখ্যা থকা দেশসমূহ হ'ল চীন, ছিংগাপুৰ, কুৱেইট, জিব্ৰাল্টাৰ, মনাকো আৰু বাৰমুদা। তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে, অসমত বৰ্তমান গাঁও আৰু নগৰৰ সংখ্যা কিমান? বেছিভাগ গাঁও ক'ত অৱস্থিত? তো উত্তৰত তোমালোকে লিখিবা অসমত মুঠ 26,395খন গাঁও আৰু 241খন নগৰ আছে। ইয়াৰ বেছিভাগ গাঁৱে নিম্নভূমি অঞ্চলত অৰ্থাৎ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা সমতলত ভাগত অৱস্থিত। তাৰপিছত 10 নম্বৰ প্ৰশ্নত কি কৈছে, উচ্চভূমি লোকসমূহৰ কৃষি পদ্ধতিৰ নিম্নভূমিতকৈ কেনেদৰে বেলেগ? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা নিম্নভূমি বা সমতল অঞ্চলত লোকসকলৰ প্ৰধান কৃষি ধান আৰু তেওঁলোকে একেডৰা মাটিতে স্থায়ী খেতি কৰে। কিন্তু উচ্চভূমি পাহাৰীয়া অঞ্চলৰ মানুহে খেতিৰ বাবে ঠাই সলাই খেতি কৰে, যাক ঝুম খেতি বুলিও কোৱা হয়। উচ্চভূমিৰ ধানৰ বাহিৰেও মাকৈ, আলু, কচু, কমলা আৰু মাটি কঁঠালৰ আদিৰ খেতি কৰা হয়। অৱশ্য খৰালি কালত উচ্চভূমিত পানীৰ অভাৱৰ বাবে উৎপাদন যথেষ্ট কম হয়। তাৰপিছত 11 নম্বৰ প্ৰশ্নত কি কৈছে, তৰাৰূপী বসতি যাক ষ্টাৰ পেটাৰ্ণ অফ সেটেলমেণ্ট কয়, ইয়াক এইটো কেনেকৈ সৃষ্টি হয়? তো উত্তৰত তোমালোকে লিখিবা কেতিয়াবা কোনো এক বিশেষ স্থান বা 2-3টাতকৈ অধিক পথ বা আলিবাটৰ সংযোগ ঘটে। তেনে স্থলত সেই মিলন স্থানক কেন্দ্ৰ কৰি বাট পথবোৰ কাষে কাষে চাৰিওফালে ঘৰ দুৱাৰ গঢ়ি উঠে। ওচৰৰ পৰা চালে এই বসতি দেখিবলৈ এটা তৰাৰ দৰে দেখা যায়। ইয়াক তৰাৰূপী বসতি বোলে। এই বসতিয়েই কালক্ৰমত নগৰলৈ ৰূপান্তৰিত হয়।